নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম সাধাৰণ গণিত। আজি হৈছে ক্লাছ 4। আজিৰ টপিক হৈছে মাধ্য, মধ্যমা, বহুলক আৰু প্ৰসাৰ। ইংৰাজীত যাক মিন, মিডিয়ান, মড আৰু ৰেঞ্জ বুলি কোৱা হয়। এই টপিক চাৰিটা বহুত গুৰুত্বপূৰ্ণ হয়, কিয়নো CTET, DLED, PET আদি পৰীক্ষাত কি হয় বহুত বাৰ প্ৰশ্ন ৰিপিট হোৱা দেখা যায়। যেনে আমি যদি চাওঁ মাধ্য মানে ইংৰাজীত যাক মিন বুলি কোৱা হয়, আমি এই মিনৰ মানে মাধ্যৰ ধাৰণা ইতিমধ্যে লাভ কৰিছো, কিয়নো আমি যে গড় মান পঢ়িছিলো, যাক এভাৰেজ বুলি কোৱা হয়। সংখ্যাৰ মাধ্য উলিয়াবৰ কাৰণে প্ৰশ্নত যিকেইটা সংখ্যা দিয়া থাকে গোটেইকেইটা সংখ্যাৰ মানক যোগ কৰি মুঠ সংখ্যাৰে হৰণ দিলে বা ভাগ দিলে যি মান পোৱা যায় তাক মাধ্য বুলি কোৱা হয়। মানে প্ৰশ্নত যিকেইটা সংখ্যা দিব আৰু ক'ব যে এই সংখ্যা কেইটাৰ গড় মান কি হ'ব বা মাধ্য কি হ'ব, আমি কি কৰিম গোটেইকেইটা সংখ্যাক যোগ কৰিম, মানে ভগ্নাংশত বহুৱাই যোগ কৰিম, ভগ্নাংশৰ লবত বহুৱাই যোগ কৰিম আৰু হৰেৰে কি কৰিম ভাগ কৰিম। মানে উদাহৰণ 7, 3, 1, 4, 6, 9 এই সংখ্যাবোৰৰ মাধ্য উলিয়াবৰ কাৰণে গোটেইকেইটা সংখ্যাক যোগ কৰি মুঠ সংখ্যাৰে হৰণ দিলে আমি উক্ত সংখ্যাকেইটাৰ মাধ্য বা মিন অৰ্থাৎ আমি যাক গড় মান বুলিও কওঁ ই পাম। যেনে সমাধান 7, 3, 1, 4, 6, 9 সংখ্যাকেইটাৰ মাধ্য উলিয়াবৰ কাৰণে সংখ্যাবোৰক কি কৰিম ভগ্নাংশত বহুৱাই লৈ মুঠ সংখ্যাৰে হৰণ কৰিম বা হৰণ কৰিব লাগে। যেনে 7 যোগ 3 যোগ 1 যোগ 4 যোগ 6 যোগ 9 আৰু কি কৰিম সংখ্যা এই গোটেইকেইটা মানে কেইটা সংখ্যা আছে 6টা, এই 6 সংখ্যাক আমি বহুৱাম হৰত আৰু হৰেৰে যেতিয়া লবক মানে এই গোটেইকেইটা সংখ্যাক যোগ কৰিম মানে 30, 6ৰে যেতিয়া আমি 30ক কি কৰিম ভাগ দিম মানে কাটাকাটি কৰিম, আমি কি পাম আমি পাম 5। গতিকে 5 হৈছে 7, 3, 1, 4, 6, 9 সংখ্যাকেইটাৰ মাধ্য, কিয়নো এই সংখ্যাকেইটাক যোগ কৰিলে আমি পাম 30 আৰু মুঠ সংখ্যা হৈছে 6, 6ৰে যেতিয়া আমি কাটাকাটি কৰিম তেতিয়া কি পাম আমি পাম 5। এতিয়া আহিছো মধ্যমা, যাক মিডিয়ান বুলি কোৱা হয়। মধ্যমা উলিয়াবৰ কাৰণে প্ৰশ্নত থকা সংখ্যাবোৰক সৰুৰ পৰা ডাঙৰলৈ সজাই লৈ যি আমাৰ এচেণ্ডিং অৰ্ডাৰ আছে ঊৰ্ধ্বক্ৰম, মানে সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱাৰ পিছত সোঁফালে আৰু বাওঁফালে সমান সমানভাৱে ৰাখি কি কৰিম মানে সংখ্যাকেইটাক সোঁফালে যিমান ৰাখিম বাওঁফালেও সিমান ৰাখিম, ৰাখি কি কৰিম যিটো সংখ্যা মাজত পৰিব সেই সংখ্যাটোকে মধ্যমা বুলি কোৱা হয়। মানে উদাহৰণ যেনে 5, 3, 2, 4, 7, 9 আৰু 1 এই সংখ্যাকেইটাৰ মধ্যমা উলিয়াবৰ কাৰণে প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ সজাই লৈছো। যেনে 1, 2, 3, 4, 5, 7, 9 মানে যিটো সংখ্যা সৰু আগত আহিব আৰু যিটো ডাঙৰ মানে এনেদৰে কি হ'ব সৰুৰ পৰা ডাঙৰলৈ যাব। এনেদৰে সজাই লোৱাৰ পিছত সোঁফালে যিমানকেইটা সংখ্যা ৰাখিম বাওঁফালেও সিমানেই ৰাখিম। যেনে 1, 2, 3, 4, 5, 7, 9 এই সংখ্যাকেইটাৰ 1, 2, 3 বাওঁফালে ৰাখিছো 3টা আৰু 5, 7, 9 সোঁফালে ৰাখিছো 3টা, মাজত থাকিল কিমান মাজত আছে 4। এই 4 হৈছে কি মিডিয়ান বা মধ্যমা। যেনে ইয়াত 5, 3, 2, 4, 7, 9, 1 সংখ্যাকেইটাৰ 4 সংখ্যাটো মাজত পৰিছে, সেইকাৰণে 4 হৈছে 5, 3, 2, 4, 7, 9, 1 এই সংখ্যাকেইটাৰ কি এই সংখ্যাকেইটাৰ হৈছে মধ্যমা। কিন্তু যদি ইয়াত যে আমি দেখা পাইছো কেৱল এটা সংখ্যা মাজত পৰিছে সমানে সমানে ৰখাৰ পিছত, যদি এনেদৰে সমানে সমানে ৰখাৰ পিছত যদি মাজত নপৰে মানে যি অযুগ্ম সংখ্যা হয়
তেতিয়া কি হ'ব আমি কি কৰিম আমি সমানে সমানে ৰখাৰ পিছত আমি যি সংখ্যা মাজত পৰিব দুটা সংখ্যা মাজত পৰিব সেই দুটা সংখ্যা কি কৰিম আমি একেলগে যোগ কৰিম যোগ কৰি 2 ৰে ভাগ কৰিম ভাগ কৰাৰ পিছত যি মান পাম সি হ'ব কি মধ্যমা যেনে যদি সংখ্যাটো মাজত নপৰে তেন্তে সোঁ হাতত আৰু বাওঁ হাতত সমানে সমানে ৰাখি যিমান কেইটা সংখ্যা পৰে 3টা 4টা 5টা ৰাখি মাজত পৰা সংখ্যা দুটাক যোগ কৰি লৈ তাৰ যোগফলক 2 ৰে ভাগ দিলে আমি মধ্যমা পাম যেনে 2 3 5 2 3 8 5 7 9 6 9 এই সংখ্যা কেইটাৰ মধ্যমা উলিয়াবৰ কাৰণে প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ আগৰ দৰে সজাই লৈছো যেনে 2 3 5 6 7 8 9 9 যদি আপোনালোকে কি কৰে প্ৰশ্নত 3 3 এনেকৈ পায় গতিকে গোটেইকেইটা চিৰিয়েলি সৰুৰ পৰা ডাঙৰলৈ 3 লিখিব মানে 1 2 3 3 3 এতিয়া 2 3 5 6 7 8 9 9 এইকেইটা সংখ্যাৰ আমি প্ৰথমতে বাওঁফালে 3টা লৈছো সোঁহাতে 3টা লৈছো মাজত থাকিল কিমান 6 আৰু 7 এতিয়া 6 আৰু 7ক যোগ কৰি যেটা আমি 2 ৰে ভাগ কৰিম 2 ৰে কিয় ভাগ কৰিম কিয়নো সংখ্যা হৈছে দুটা 2 ৰে ভাগ কৰিলে কি পাম 2 ৰে ভাগ কৰিলে পাম ইয়াত দেখুৱাই দিছো যেনে এটা 6 আৰু 7 সংখ্যা দুটাক যোগ কৰি সংখ্যা দুটাৰ যোগফলক 2 ৰে ভাগ দিলে যি সংখ্যা পোৱা যাব সেইটো হ'ব মধ্যমা যেনে 2 3 5 6 7 8 9 9 সংখ্যা কেইটাৰ মধ্যমা হ'ব 6 যোগ 7 সমান সমান 13 আৰু 13 যেতিয়া মূল সংখ্যা 2 ৰে কি কৰিম কাটাকাটি কৰিম তেতিয়া কি পাম 6.5 গতিকে 6.5 হ'ব কি মধ্যমা কাৰ মধ্যমা 2 3 5 6 7 8 9 9 এই সংখ্যা কেইটাৰ মধ্যমা এতিয়া আহিছো বহুলক যাক মড বুলি কোৱা হয় বহুলক উলিয়াবৰ কাৰণে মানে বহুলক একেবাৰে সহজ বহুলক উলিয়াবৰ কাৰণে প্ৰশ্নত থকা সংখ্যা কেইটাৰ যিটো সংখ্যা বাৰে বাৰে পোৱা যায় বা বেছিকৈ পোৱা যায় মানে আহি থাকে বা বেছি পুনৰাবৃত্তি হয় বা ৰিপিট হয় তেন্তে তাক বহুলক বুলি বা মড বুলি কোৱা হয় যেনে এই সংখ্যা কেইটা চোৱা 5 4 3 2 4 7 9 4 এই সংখ্যা কেইটাৰ 4 কেইবাৰ আহিছে 1 2 3 গতিকে আৰু বাকি বিলাক কি আহিছে এবাৰ আহিছে দুবাৰ আহিছে কিন্তু 4 আহিছে কিমান 3 বাৰ আহিছে 4 কিমান বাৰ আহিছে 3 বাৰ গতিকে 4 হৈছে কি 4 হৈছে বহুলক গতিকে 5 4 3 2 4 7 9 4 সংখ্যা কেইটাৰ বহুলক হ'ব কি 4 এতিয়া আহিছো প্ৰসাৰ মানে যাক ইংৰাজীত ৰেঞ্জ বুলি কোৱা হয় প্ৰশ্নত থকা সংখ্যাবোৰৰ ভিতৰত সৰ্বোচ্চ সংখ্যা বা উচ্চতম সংখ্যা মানে যাক হাইয়েস্ট নাম্বাৰ বুলি কোৱা হয় আৰু নিম্নতম সংখ্যা বা সৰ্বনিম্ন সংখ্যাৰ মানে লোয়েস্ট নাম্বাৰৰ মাজৰ পাৰ্থক্যকে প্ৰসাৰ বা ৰেঞ্জ বুলি কোৱা হয় যেনে 120 50 200 110 90 30 10 এই সংখ্যা কেইটাৰ 200 হৈছে সৰ্বোচ্চ সংখ্যা মানে হাইয়েস্ট নাম্বাৰ আৰু 10 হৈছে সৰ্বনিম্ন সংখ্যা মানে লোয়েস্ট নাম্বাৰ এতেকে 120 50 200 110 90 30 10 সংখ্যা কেইটাৰ প্ৰসাৰ হ'ব আটাইতকৈ ডাঙৰ সংখ্যা কি আছে 200 আৰু আটাইতকৈ সৰু সংখ্যা কি আছে 10 যেতিয়া আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম বিয়োগ কৰি দিয়াৰ লগে লগে কি পাম 190 এই 190 হৈছে এই সংখ্যা কেইটাৰ প্ৰসাৰ বা ৰেঞ্জ গতিকে এইখিনি আছিল যি আমাৰ মিন মিডিয়ান মড আৰু ৰেঞ্জৰ ওপৰত যি কনসেপ্ট আশা কৰিছো আপোনালোকে ভিডিওটি চাই নিশ্চয় উপকৃত হ'ব গতিকে শেষত জয় অসম